হৈ পোৱা নাই আমি খুব চেষ্টা কৰিছিলোঁ সময়মতে আপোনালোকৰ মাজত আহিবলৈ আৰু আমাৰ মন অলপ ভাঙি গৈছিলে যে ইয়াত আহোঁতে যেতিয়া আমাৰ পলম হ'ল আন্ধাৰ হ'ল মই আমাৰ স্থানীয় সাংসদ ডক্টৰ সিং ডাঙৰীয়াক সুধিলোঁ যে মানুহ থাকিবনে তেওঁ ফোন কৰিলে আৰু কৈছে মানুহ থাকিব মই ভাবিছিলোঁ অলপ থাকিব কিন্তু ইমান যে মানুহ দুপৰীয়া 2টা বজাৰ পৰা ইয়াত ৰৈ আছে এইটোৱে প্ৰমাণ কৰে যে অহাবাৰ বিধানসভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত আমি জিকিবলৈ গৈ আছো এইবাৰ অসমৰ ৰাইজে কি কয় অসমৰ ৰাইজে কয় এইবাৰ যুঁজ এখন হ'ব এইবাৰ যুঁজ এখন হ'ব আমি যুঁজিম আৰু আমি জিকিম কিন্তু আমি কিয় যুঁজিম নিজৰ স্বাৰ্থৰ বাবে নহয় আমি যুঁজিম প্ৰথমে আমাৰ মাটি অধিকাৰৰ বাবে আমাৰ নিজৰ ভূমিৰ অধিকাৰৰ বাবে দিছপুৰত বহি থকা এজন ৰজাই ভাবে যে তেওঁ 40,000 বিঘা মাটি তেওঁলোকে আদানীক দিব পাৰে আম্বানীক দিব পাৰে য'তে ত'তে নিজৰ বাগান কিনিব পাৰে য'তে ত'তে নিজৰ প্ৰাইভেট স্কুল পঢ়াব পাৰে আৰু মাত্ৰ দুখীয়া ৰাইজকে উচ্ছেদ কৰিব আমি অহা বিধানসভা নিৰ্বাচনত আমি তেখেতক এটা শিক্ষা দিম যে চৰকাৰ কোনো ৰজা নহয় চৰকাৰ দুখীয়া ৰাইজৰ হ'ব সেইকাৰণে কি হ'ল সেইকাৰণে আমাক ভয় খুৱাবলৈ সেইগৰাকীয়ে ৰজা কিবা 10 তাৰিখৰ কথা ওলালে হয়নে নহয় আমিও কৰো ঠিক আছে তোমাৰ 10 তাৰিখ লগত আমিও নিজৰ 10 তাৰিখটো দেখাম আৰু পিছত কি হ'ল তেওঁ 10 ছেপ্টেম্বৰ পুছ হৈ গ'ল আৰু 10 ছেপ্টেম্বৰ 10 অক্টোবৰ 10 নৱেম্বৰ প্ৰতিটো মাহৰ 10 তাৰিখে বিজেপিক ভাঙি আমি কংগ্ৰেছৰ মানুহ আমি সোমাবলৈ আৰম্ভ কৰিছোঁ এইবাৰো আমাৰ যোৱা 10 নৱেম্বৰত আমাৰ গোৱালপাৰা জিলাতো বহুত কিছুমান মানুহবোৰ আমাক যোগ কৰিছে এইটো চাৰিওফালে এটা ঢৌ আজি আমি কিয় জ্বলিছোঁ আমি জ্বলিছোঁ আমাৰ গাঁৱৰ অঞ্চলৰ উন্নয়নৰ বাবে আজি গাঁৱৰ ভিতৰত ৰাস্তা পদূলি গাঁৱৰ ভিতৰত জল জীৱন আঁচনি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল গাঁৱৰ ভিতৰত চৰকাৰী হস্পিটেল আজি অৱস্থা নাই আমি তেওঁলোকৰ বাবে যুঁজিব লাগিব আজি গাঁৱৰ ভিতৰত ড্ৰাগছৰ সমস্যা আজি গাঁৱৰ ভিতৰত মদৰ দোকান এতিয়া এটাই কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত কৰিছে চৰকাৰী স্কুল বন্ধ মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে মহিলাসকল অসমৰ আইসকল আমি আপোনালোকক কথা দিছোঁ যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব আমি গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰিম আৰু চৰকাৰী স্কুল খুলিবলৈ আৰম্ভ কৰিম আজি বিভিন্ন ইয়াত জনগোষ্ঠী জনজাতি মানুহবোৰ আছে বড়ো ৰাভা গাৰো মানুহবোৰ ইয়াত আছে বড়ো ৰাভা গাৰো মানুহবোৰ নিশ্চয় মনত থাকিব ইয়াত আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহবোৰ আছে কি এটা সময়ত কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আছে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনবোৰ মনত আছেনে প্ৰয়াত তৰুণ গগৈদেৱ সকলোকে সমান মৰম কৰিছিলে হয়নে নহয় কওকচোন বড়ো মানুহ ৰাভা মানুহ গাৰো মানুহ আমাৰ আদিবাসী মানুহ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহ ভাষিক সংখ্যালঘু মানুহ সকলোকে সমান অধিকাৰ সকলোকে সমান মৰম সকলোকে সমান সন্মান দিছে কিন্তু আজি তাৰিখত কোনো সন্মানে নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিভিন্ন কাউন্সিল আছে কিন্তু কাউন্সিলৰ ভিতৰত এনেকুৱা কিছুমান ব্যক্তি ভৰাই ৰাখিছে যি মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইশাৰা মতে কাম কৰে কংগ্ৰেছ চৰকাৰ দিনত প্ৰয়াত তৰুণ গগৈদেৱ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছিল ক্ষমতা এৰি দিছিল বিভিন্ন ট্ৰাইবেল কাউন্সিলত ক্ষমতা এৰি দিছিল কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ